নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ ঠিক আছে তো আজি আমি আমিতো স্থানাংক জ্যামিতি আলোচনা কৰি আছিলোঁ দশমমান শ্ৰেণীত তো 7.2 এটা উদাহৰণ আছিল আমাৰ কৰিব সেইটো কৰিম কিন্তু তাৰ আগতে আমি আজি নলবাৰী ডিষ্ট্ৰিক্টৰ 6 মাহিলী পৰীক্ষা যিখন পেপাৰ আছে তাৰে আমি 10টা প্ৰশ্ন আলোচনা কৰিব ঠিক আছে প্ৰথমৰ পৰা আমি পেপাৰখন আলোচনা কৰিম তো আজি আমি প্ৰথম 10টা প্ৰথম প্ৰশ্নটো কি লৈছোঁ শৰ্ট প্ৰশ্ন তলৰ কোনটো বৰ্গ সংখ্যা নহয় ঠিক আছে তো বৰ্গ সংখ্যা অপচন এ 441 দিছে বি টু 576 দিছে সি টু কিন্তু প্ৰশ্নখনত 576 এ আছিল প্ৰিন্টিং মিস্টেক হৈছে থাকে আৰু ডি টু 729 আছে ঠিক আছে তুমি 586 কৰি দিলো আমি স্কুলত ঠিক আছে তো এতিয়া চাবা যে বৰ্গ সংখ্যা কি বৰ্গ সংখ্যা যিবিলাক সংখ্যা আমি a * a আহি লিখিব পাৰো সেইবিলাক কি বুলি কয় বৰ্গ সংখ্যা বুলি কয় ঠিক আছে তো 441 যেটো আছে তোমালোকে চালে গম পাবা 21 * 21 মানে 441 ঠিক আছে এনেকৈ 576 মানে 24 * 24 ঠিক আছে 729 মানে 27 * 27 তাহলে 27 দুটা পূৰণ কৰিলে সাধাৰণ 29 হয় ঠিক আছে তো এই তিনিওটা আমাৰ কি সংখ্যা হ'ব বৰ্গ সংখ্যা হ'ব ঠিক আছে তো এই বৰ্গ সংখ্যা নহয় কোনটো হ'ব এইটো হ'ব C2 হ'ব অপচনটো 586 ঠিক আছে তো এতিয়া 2 নম্বৰটো চাবা 2 নম্বৰটো কি দিয়া আছে যে 0.3 বাৰ আৰু 0.4 বাৰৰ যোগফল হ'ব তো এতিয়া চাবা আমাৰ চাৰিটা অপচন দিয়া আছে 7/9 7/99 77/90 7/90 ঠিক আছে তো তোমালোকে নিশ্চয় গম পোৱা 0.3 বাৰ কি 0.333 ডট 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 ঠিক আছে এনাকে 0.4 বাৰ এইটো হ'ব 444 ডট 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 তো এটা যোগ কৰিলে আমি কি পাম 4 3 7 4 3 7 7 ডট 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 ঠিক আছে তো তোমালোকে এইটো নিয়ম p/q আকাৰত যেটো নিয়ম আছিল x আমি এইটো ধৰিব লাগে তো 10 এ পূৰণ কৰিলে দশমিকটো পিছুৱাই গ'লে এক ঘৰ তো 10x হলে তো 7 + 0.777 ডট 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 ঠিক আছে তো এখিনি যদি আমি x ধৰো তো 10x এই x টো ইফালে আনিলে কি হ'ব 9x হ'ব 9x = 7 হ'ব তো x = কি হ'ব 7/9 হ'ব তো आंसरটো আমাৰ কি হ'ব 7/9 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা আৰু 3 নম্বৰটো একদম সহজ যে যদি p আৰু q সহমৌলিক সংখ্যা তেন্তে গসাগু pq সহমৌলিক কি যে যিবিলাক সংখ্যা সাধাৰণ উৎপাদক এক সেইবিলাককে আমি কি অকল সাধাৰণ উৎপাদক এক সেইবিলাককে আমি সহমৌলিক বুলি কওঁ তো এটো গসাগুটো কি হ'ব এটো এক হ'ব সদায় মনত ৰাখিবা সহমৌলিক সংখ্যাৰ গসাগু কিমান এক ঠিক আছে তো আমি এই প্ৰথম তিনটা প্ৰশ্নৰ উত্তৰ এই তিনটা হ'ব ঠিক আছে তো এবাৰ 4 নম্বৰটো চাবা তো এটো কি দিয়া আছে 1 2 3 4 5 6 7 8 এনেটা সংখ্যা দিয়া আছে ঠিক আছে তো এই সংখ্যাটো কি দিছে 3 স্কয়ার পূৰণ 3803 * 3607 ঠিক আছে তো তোমালোক ইয়াতে কোৱা আছে 38 3008 3 আৰু এই সংখ্যাটো এইটো সংখ্যা মৌলিক সংখ্যা বুলি কোৱা আছে 3008 3 এইটো সংখ্যা আৰু এইটো সংখ্যা মৌলিক বুলি কোৱা আছে ঠিক আছে তো এতিয়া চাবা যে এই সংখ্যাটো আমাৰ যেটো সংখ্যা দিয়া আছিল এই সংখ্যাটো এটা তোমালোক অপচন দিয়া আছে মৌলিক হ'বনে যৌগিক হ'বনে মৌলিক অথবা যৌগিক বা মৌলিক নহয় যৌগিক নহয় কোনটো হ'ব তো এতিয়া চাবা যে আমি সকলোৱে জানো যে সকলো যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি ঠিক আছে তো এই পাটিগণিতৰ যেটো মৌলিক উপপাদ্য আছিল ঠিক আছে যে সকলো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি তো এই সংখ্যাটো তোমালোকে এই সংখ্যাটো তো এই সংখ্যাটো যেহেতু মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখা গ'ল ঠিক আছে তিনিটো মৌলিকে আমি গম পাওঁতো যেহেতু মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখা গ'ল গতিকে ই কি হ'ব যৌগিক হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া চাবা যে 5 নম্বৰটো কি দিছে চাবা যে ধৰা হল px হল x চলক যুক্ত এটা বহুপদ আৰু k বাস্তৱ সংখ্যা k টো এটা বাস্তৱ সংখ্যা দিছে ঠিক আছে যাতে pk = 0 তেন্তে k কোৱা হ'ব এটো আসলতে কি এটো আমাৰ কি কাট ডেফিনেশন এটো আসলতে 0 হোৱাৰ ডেফিনেশন ঠিক আছে যে চলকৰ x = আমাৰ কি আছিল ডেফিনেশনটো কি আছিল 0 ডেফিনেশনটো কি আছিল বহুপদ ৰাখি যে x = 1 x = 1 আমি 0 বুলি কম যদি হে p = কি হয় 0 হয় ঠিক আছে তো ইয়াতে a হলনি কি দিছে k দিছে গতিকে আমাৰ k টো কি হ'ব বহুপদ ৰাখিটো এটা 0 হ'ব ঠিক আছে তো অপচনটো আমাৰ শুদ্ধ आंसरটো কি হ'ব b হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা আমাৰ 6 নম্বৰ প্ৰশ্নটো চাবা তো ৰেডিমেড প্ৰশ্ন যে যদি ax³ + bx² + cx + d যত a b c d বাস্তৱ সংখ্যা a টো নট ইকুৱেল 0 বহুপদটো 0 কেইটা আমাৰ আলফা বিটা গামা হয় তেন্তে আলফা বিটা বিটা গামা গামা আলফা হ'ব ঠিক আছে তো কিতাপত আছে তোমালোকৰ কি আছিল যে 0 কেইটাৰ যোগফল আছিল কি -b/a আৰু 0 কেইটাৰ
এইটো পূৰণফল আমাৰ কিমান আছিল c/a আছিল তো এনসাৰটো c/a হ'ব এইটো কিতাপত আছে চাই লবা তোমালোকে আৰু তোমালোকক যদি এইটো দিলা হয় আলফা বিটা গামা তেতিয়া এইটো আকৌ কি হ'ব -d/a হ'ব ঠিক আছে তো এতিয়া চাবা যে এনেকুৱা এটা প্ৰশ্ন বাস্কা ডিস্ট্ৰিক্টৰ পেপাৰখনতো আহিছে কিন্তু হেতু প্ৰশ্ন এইটো প্ৰশ্ন হাই লেভেলৰ প্ৰশ্ন হৈছে ঠিক আছে এইটো প্ৰশ্ন বেছি ভাল লাগিছে মোৰ ঠিক আছে তো এতিয়া চাবা যে 7 নম্বৰটো চাবা যে যদি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোড় এটা সংগত তেন্তে সমীকৰণ দুটাই নিৰ্দেশ কৰা সৰল ৰেখা দুডাল হ'ব ঠিক আছে তো এতিয়া চাবা যে আমাৰ মানে সংগত হোৱাৰ চৰ্ত সংগত কেতিয়া হৈছিল যেতিয়া ৰেখা দুডাল মিলি যায় মানে মিলি যায় আৰু ৰেখা দুডাল এটা বিন্দুত কটাকটি কৰে তেতিয়া আমি সংগত হোৱা বুলি কওঁ ঠিক আছে তো এতিয়া আমাৰ ইয়াতে কোনটো অপচন হ'ব তোমালোকে চাই লোৱা যে অপচন কোনটো হ'ব যে কটাকটি কৰা ৰেখা অথবা মিলি যোৱা আমাৰ শুদ্ধ এনসারটো কি হ'ব c/a হ'ব ঠিক আছে এইটো b হ'ব আৰু এইটো c হ'ব নিশ্চয় বুজি পাইছা তো এবাৰ চাবা 8 নম্বৰ প্ৰশ্নটো চাবা যে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এতিয়া চাবা যে দ্বিঘাত সমীকৰণ বুলি ক'লে আমি যে কি বুজো যে যিবিলাক সমীকৰণত মানে মাত্ৰা দুই সেইবিলাকক আমি কি বুলি কওঁ দ্বিঘাত সমীকৰণ বুলি কওঁ ঠিক আছে তো এতিয়া তোমালোকৰ ইয়াতে কোনটো নহয় চাব লাগিলে আমাৰ তোমালোকে এটাই চাব লাগিব যে কোনটো সমীকৰণত শেষলৈকে x² টাৰ্মটো নাথাকে ঠিক আছে তো ইয়াতে তোমালোকে চাই লোৱা এই x - 2 হোল স্কয়াৰ ইয়াতে x² টাৰ্ম এটা আহিব a - b হোল স্কয়াৰটো ভাঙি দিলে কিন্তু ইফালে x² টাৰ্ম নাই কিন্তু ইফালে থাকিব এটা শেষলৈকে থাকিব তো এটো দ্বিঘাতে হ'ব তো এতিয়া চাবা এই সমীকৰণটোত চাবা x * x x² ওলাব ইয়াতো x * x x² আহিব ঠিক আছে তো ইফালে x² টো যোগ হ'ব ইফালে x² টো যোগ হ'ব তো x² দুটা আমাৰ কেনসেল হৈ যাব মানে x² টাৰ্মটো শেষলৈকে নাথাকে পদটো নাথাকে তো আমাৰ এইটোৱে অপচন হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে যে 9 নম্বৰটো যে যদি ay² যোগ ay যোগ 3 যুগল জীৱ আৰু y² যোগ y যোগ b যুগল জীৱ সমীকৰণ দুটাৰ এটা সাধাৰণ মূল এক হয় তেন্তে a * b দিছে তোমালোকক এতিয়া মনত ৰাখিবা যে যেহেতু সাধাৰণ মূল এক দিছে তাৰ মানে একটো এই সমীকৰণটো সিদ্ধ কৰে একটো এই সমীকৰণটো সিদ্ধ কৰে ঠিক আছে তো আমি y এর জায়গাত আমি এক বহুৱাই দিব পাবো দুয়োটাতে ঠিক আছে তো তোমালোকে যদি বহুৱাই দিয়া a * এটো প্ৰথমটো বহুৱাই দিলে কি হ'ব a * 1 স্কয়াৰ প্লাস a * 1 প্লাস 3 যুগল 0 ঠিক আছে তো ইয়াতে 1 স্কয়ার মানে 1 এ হ'ব তো এটো a হ'ব এটো a * 1 a হ'ব যোগ 3 যুগল 0 ঠিক আছে তো তোমালোকে কি পাবা 2a প্লাস 3 যুগল 0 তো a যুগল আমি কি পাম ইয়াৰ পৰা 2a যুগল -3 তো a যুগল আমি পাম -3/2 পাম ঠিক আছে হেনাকে ইয়াৰ পৰা তোমালোকে b টো পাবা তো ইয়াতে y জায়গাত 1 বহুৱাই দিলে x² হ'ব x² মানে 1 যোগ 1 যোগ b যুগল 0 তাৰ মানে b যুগল তোমালোকে কি পাবা 1 1 2 ইফালে নিলে -2 ঠিক আছে তো তোমালোকক উলিয়াব দিছে ab তো a মানে কি পালা -3/2 আৰু b মানে -2 তো পূৰণ কৰিলে কি হ'ব ab মানে এই দুটা পূৰণ কৰিব লাগিব না তো এটো -2 * -3/2 তো 2 দিয়ে কাট যাব এটো মাইনাস এটো মাইনাস পূৰণ কৰিলে প্লাস তো आंसरটো কি হ'ব 3 হ'ব তো শুদ্ধ উত্তৰটো 3 ঠিক আছে নিশ্চয় বুজি পাইছা তো 10 নম্বৰটো কি দিছে চাবা যে 10 নম্বৰটো দিছে যদি cos a যুগল sec a তেন্তে a কোণৰ মান দিছে অপচন দিয়া আছে 45 ডিগ্ৰী 30 ডিগ্ৰী 0 ডিগ্ৰী 60 ডিগ্ৰী তাৰ মানে তোমালোকক এতিয়া সুধিছে যে a মান ইয়াবে কোনটো ললে cos a আৰু sec a মান সমান হ'ব ঠিক আছে তো এনে cos আৰু sec টো প্ৰতিক্ৰম মানে cos এতিয়া চাবা যে cos 45 মানে হৈছে আমাৰ 1/√2 তো sec 45 মানে √2/1 মানে প্ৰতিক্ৰমটো হ'ব ঠিক আছে তো 45 নহয় cos 30 মানে √3/2 sec 30 মানে 2/√3 তো এটো নহয় তো cos 0 ডিগ্ৰী মানে কিমান হ'ব cos 0 মানে 1 তো 1 এর প্ৰতিক্ৰম কি 1 এ হ'ব তাৰ মানে sec 0 ডিগ্ৰী মানে 1 হ'ব তো এটো শুদ্ধ आंसरটো আমাৰ c2 হ'ব ঠিক আছে তাৰ মানে cos 45 মানে 1/√2 গতিকে sec 45 মানে √2/1 মানে √2 হয় ঠিক আছে তাৰ মানে cos আৰু sec যেহেতু প্ৰতিক্ৰমটো গতিকে মানটো এটাতে একে হ'ব 0 ডিগ্ৰী হলে মানটো একে হৈ যায় ঠিক আছে তো নিশ্চয় বুজি পাইছা তো আজি মই প্ৰথম 10টা প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ পিছত মই আৰু পিছত আকৌ 10টা প্ৰশ্ন আলোচনা কৰিম ঠিক আছে তো এতিয়া চাবা আমি 7.2 চেপ্টাৰটো পুনৰ আলোচনা কৰিম 10 নম্বৰ অংকটো লৈছো আজি যে এটা বম্বাসৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দুবিলাকৰ স্থানাংক ক্ৰম অনুসৰি 3 0 4 5 -1 4 -2 -1 ঠিক আছে
তো তোমালোকে এই বিন্দু কেইটাক মানে তোমালোকক এটা বম্বাসৰ শীৰ্ষ বিন্দু বুলি কৈছে ঠিক আছে তো মই এই বিন্দু কেইটা A B C D বুলি ললো এটা বম্বাসটো কমপ্লিট কৰিম আমি A মানে 3 যাব B মানে 4 5 C মানে -1 4 আৰু D মানে -2 -1 ঠিক আছে মই বিন্দু কেইটা A B C D বুলি ধৰি ললো ঠিক আছে তো এতিয়া চাবা যে তোমালোকে নিশ্চয় গম পাইছা যে বম্বাসৰ কালি কি আমাক কি উলিয়াব আছে কালি উলিয়াব আছে ঠিক আছে তো বম্বাসৰ কালি কি বম্বাসৰ কালি আছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে তো বম্বাসৰ কালি সূত্ৰটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে তো আমি ইয়াতে মানে আমি ইয়াতে কি কৰিব লাগিব আমি কৰ্ণ দুডাল উলিয়াই লম ঠিক আছে তো কৰ্ণ এডাল হ'ব কি কৰ্ণ এডাল হ'ব AC আৰু এডাল হ'ব BD তো আমি AC আৰু BD উলিয়াই লম লৈ গলে এই সূত্ৰটো বহুৱাই দিম ঠিক আছে তো এতিয়া চাবা তো তোমালোকে এতিয়া লিখি লোৱা নাকে লিখি লবা যে ধৰা হ'ল A 3 0 মই বিন্দু কেইটা নাম দি লৈছো নিজাকে A B 4 5 C -1 4 আৰু D -2 -1 বিন্দু চাৰিটাই A B C D ৰম্বাস গঠন কৰিছে ঠিক আছে A B C D ৰম্বাস গঠন কৰিছে তো যেহেতু আমি গম পালো যে ৰম্বাসৰ কালি কি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তো আমি কৰ্ণ দুডাল উলিয়াই লম তো কৰ্ণ দুডাল আমি কেনেকৈ উলিয়াম তো প্ৰথমতে এতিয়া চাবা এতিয়া AC আমি কৰ্ণ প্ৰথম কৰ্ণডাল কি AC ডাল লম তো AC মানে কি AC মানে A আৰু C বিন্দুৰ মাজত দূৰত্ব তো AC মানে আমি দূৰত্বৰ সূত্ৰৰ মতে নিশ্চয় মনত আছে তোমালোকৰ যে দূৰত্বৰ সূত্ৰটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটা নিশ্চয় মনত আছে তো বুতবাৰ x2 মানে এটো লম মই x2 3 মাইনাস x1 মানে কি -1 তো এটো -1 স্কয়াৰ দিয়া ঠিক আছে আগতে আমি দূৰত্ব সূত্ৰটো আলোচনা কৰিছো তোমালোকে এইটো বা এইটো বিয়োগ দিব পাৰা কিন্তু একো নাই আৰু y2 - y1 y2 মানে 0 আছে y1 মানে 4 তো এটো ঠিক আছে তো এটো একক দিবা নিশ্চয় বুজি পাইছা তো এটো আমাৰ কি হ'ব 3 এটো মাইনাসে প্লাস হ'ব বহুত স্কয়াৰ আৰু এটো 0 বিয়োগ 4 মানে বিয়োগ 4 হ'ব একক ঠিক আছে বুজি পাইছা তো 3 একে 4 4 স্কয়াৰ এটো -4 স্কয়াৰ নিশ্চয় বুজি পাইছা তো এটো আমাৰ কি হ'ব 4 দুটা পূৰণ কৰিলে 16 যোগ -4 দুটা পূৰণ কৰিলেও 16 -4 * -4 মাইনাস প্লাস 4 4 16 ঠিক আছে এটো একক হ'ল নিশ্চয় বুজি পাইছা তো 16 যোগ 16 মানে কিমান 32 এককটো দিবা ঠিক আছে তো এটো আমি চাবা যে 32 টো আমি কেনেকৈ লিখিব পাৰো 32 টো আমি 16 পূৰণ 2 বুলি লিখিব পাৰো 16 দ্বিগুণ কিমান 32 তো 16 বৰ্গমূল কিমান 4 তো 4 টো বাহিৰত ওলাই আহিব আৰু 2 এটা ভিতৰত থাকিব তো এইটো বস্তু আমি এনেকৈ লিখিব পাৰো তাৰ মানে আমি AC মানে কি বলো 4 √2 একক পালো ঠিক আছে একেদৰে BD মানে কি B আৰু D বিন্দুৰ মাজৰ দূৰত্ব তো B প্ৰথমটো কি আছে এটো বিয়োগ কৰা বা এটো বিয়োগ কৰা একে কথা B প্ৰথমটো কি আছে 4 মাইনাস D প্ৰথম স্থানত x স্থানাংকটো -2 তো এটো স্কয়াৰ কৰি দিবা ঠিক আছে প্লাস BY স্থানাংক কি আছে 5 মাইনাস DY স্থানাংক -1 তো এটো পাৰ্থক্যৰ বৰ্গ ঠিক আছে একক দিবা তো এটো কি হ'ব 4 এটো মাইনাসে পূৰণ কৰিলে প্লাস 4 + 2 হোল স্কয়াৰ এটো 5 মাইনাসে পূৰণ কৰিলে প্লাস 5 + 1 হোল স্কয়াৰ এটো এককটো দিবা ঠিক আছে তো এটো আমাৰ কি হ'ল 4 + 2 6 স্কয়াৰ আৰু এটো 5 * 6 6 স্কয়াৰ এটো এককটো দিবা ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 6 দুটা পূৰণ কৰিলে কিমান 36 আৰু ইয়াতো 6 দুটা পূৰণ কৰিলে 36 একক ঠিক আছে তো এটো sin 30 যোগ sin 30 মানে 72 একক তো 72 মানে আমি কি লিখিব পাৰো 6√2 লিখিব পাৰো নিশ্চয় বুজি পাইছা তাৰ মানে 72 মানে হৈছে 36 * 2 ঠিক আছে তো 36 ৰ বৰ্গমূল 6 বাহিৰত ওলাই আহিব ভিতৰত কি থাকিব 2 থাকিব ঠিক আছে তো এতিয়া আমি
কৰ্ণৰডাল পাই গ'লো মানে AC মানে 4 √2 পালো আৰু BD মানে কি পালো 6 √2 পালো ঠিক আছে তো এই ঠিক আছে এটাকে কালি ABCD মানে কি পাম আমি হাফ ইনটু কৰ্ণৰডালৰ গুণফল কৰ্ণৰডাল কি আছিল এডাল AC আছিল আৰু এডাল BD আছিল ঠিক আছে নিশ্চয় বুজি পাইছা তো হাফ এটা AC মানে কি AC মানে পালো 4 √2 আৰু BD মানে পালো 6 √2 ঠিক আছে ইয়াতে কিন্তু বৰ্গ একক দিবা ঠিক আছে কালি যেহেতু বৰ্গ একক জোখা হয় তো এতিয়া চাবা 2 দি কাট যাব 2 দি 4 2 বাৰ যাব তো এটো 2 থাকিল এটো ভূতভাত 2 দুটা পূৰণ কৰিলে কিমান হ'ব 2 হ'ব আৰু 6 এটা আছে ঠিক আছে বৰ্গ একক তো এটো 6 দুগুণ 12 12 দুগুণ কিমান 24 তাৰ মানে আনসারটো আমাৰ কি হ'ব 24 বৰ্গ একক নিশ্চয় বুজি পাইছা তো আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰো তোমালোক সকলে ভাল পাইছা তো এনেকুৱা মানে প্ৰশ্নবিলাক পাই থাকিবৰ বাবে তোমালোকে ভিডিওবিলাক চাই থাকিবা ঠিক আছে ধন্যবাদ